এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ, কিয়নো অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই ভাল খবৰ। ডক্টৰ বাণীকান্ত কাকতিৰ বঁটা লাভ কৰিব, ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটি। আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব, কিমান তাৰিখে লাভ কৰিব আপোনালোকক জনাই দিম। আৰু লগতে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা আঁচনি 15,000 টকা লাভ কৰিব। কিমান তাৰিখে কোনসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব মই এই ভিডিঅ'টোত জনাই দিম। আৰু আপোনালোকে নিশ্চয় গম পায় 12,600 গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট মুকলি হৈছে গভৰ্ণমেণ্টৰ। আৰু গভৰ্ণমেণ্টৰ যিকোনো চাকৰিৰ তথ্য আপোনালোকে কোনটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে চাব পাৰিব, সবিহে সকলোখিনি তথ্য মই এই ভিডিঅ'টোত দেখাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডক্টৰ বাণীকান্ত কাকতি বঁটা আঁচনি অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% লাভ কৰিব লাগিব ছাত্ৰীয়ে আৰু 75% লাভ কৰিব লাগিব ছাত্ৰয়ে। তেতিয়াহ'লে 30 নৱেম্বৰ 2023 স্কুটি প্ৰদান কৰিব, আপোনালোকে স্কুটি লাভ কৰিব। আৰু ছাত্ৰীসকলৰ থাকিব লাগিব 60% আৰু ছাত্ৰসকলৰ থাকিব লাগিব 75%। তেতিয়াহ'লে 30 নৱেম্বৰত স্কুটি লাভ কৰিব। মুঠ ছাত্ৰী হৈছে 30,209টা আৰু মুঠ ছাত্ৰ হৈছে 5,566টা আৰু সৰ্বমুঠ শিক্ষাৰ্থী 35,775টা। আৰু লগতে আনন্দৰাম বৰুৱা আঁচনি বিতৰণ কৰিব। কোনসকলে লাভ কৰিব, ইয়াত স্কুল শিক্ষান্ত পৰীক্ষাত 75 বা তাতকৈ অধিক নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীক 29 নৱেম্বৰ 2023 15,000 টকা লাভ কৰিব। যিসকলৰ 75% বা তাতকৈ ওপৰত আছে সেইসকলে 15,000 টকা লাভ কৰিব 29 নৱেম্বৰত। আৰু সৰ্বমুঠ শিক্ষাৰ্থী হৈছে 27,183টা। এইসমূহ ক্ৰাইটেৰিয়াৰ কথা কোৱা হৈছে। যদি আপোনালোকৰ এইসমূহ আছে তেতিয়াহ'লে আপুনিও লাভ কৰিব স্কুটি। আৰু যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 75 বা 75ৰ ওপৰত লাভ কৰিছে তেতিয়াহ'লে আপুনিও আনন্দৰাম বৰুৱা বঁটা আঁচনিৰ অধীনত আপোনালোকে 15,000 টকা লাভ কৰিব। আৰু আপোনালোকে নিশ্চয় গম পায় 12,600 গ্ৰেড 4 আৰু গ্ৰেড 3ৰ পোষ্ট ওলাইছে। আৰু গভৰ্ণমেণ্টৰ যিকোনো চাকৰিৰ তথ্য আপোনালোকে এইটো ৱেবছাইটত গ'লে আপোনালোকে লাভ কৰিব assamcareer.com। যদি আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে গোটেইখিনিয়ে ইয়াৰ পৰা পাই যাব। আপোনালোকে এইটো গভৰ্ণমেণ্টৰ ৱেবছাইট হয়, যিকোনো চাকৰি ওলালে এইটো ৱেবছাইটতে পাই যাব। ইয়াত চাওক 12,600 গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট হয়। ইয়াত যদি আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগেই গোটেইখিনি তথ্য আপোনালোকে ইয়াত পাই যাব। কিমানটা পোষ্ট আছে, কোনসকলে আবেদন কৰিব পাৰিব, কি ডকুমেণ্টছ লাগিব, ইয়াত গোটেইখিনি দিয়া আছে। আৰু কিমান তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব ইয়াত আপোনালোকক দেখাই দি আছোঁ। আৰু কিমান তাৰিখে লাষ্ট ডেট দিয়া আছে ইয়াত চাওক। অনলাইন এপ্লাই 10 নৱেম্বৰ 2023 আৰু লাষ্ট ডেট দিয়া আছে 29 ডিচেম্বৰ 2023। আপোনালোকে গোটেইখিনি তথ্য ইয়াত পাই যাব। ইয়াৰ উপৰিও আপোনালোকে যদি গ্ৰেড 3ৰ কাৰণে এডভাৰটাইজটো চাব বিচাৰে তেতিয়াহ'লে ইয়াত ক্লিক কৰি চাব পাৰিব। গ্ৰেড 4ৰ কাৰণে চাব পাৰিব, চিলেবাছ চাব পাৰিব, কুৱেশ্যন পেপাৰ, অফিচিয়েল ৱেবছাইট গোটেইখিনি আপোনালোকে ইয়াৰ পৰা পাই যাব। যদি আপোনালোকে গভৰ্ণমেণ্টৰ এইটো পেজ এতিয়াও ভিজিট কৰা নাই আপোনালোকে ভিজিট কৰক। assamcareer.com মাৰি দিলে গোটেইখিনি আপোনালোকে নিজেই চাব পাৰিব।